রাহুল গান্ধীক বিদেশী বুলি দাবী কৰা বিজেপি নেতাক ইডিৰ সমন। রাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি কৰিছিল দাবী। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। রাহুল গান্ধীক বিদেশী বুলি দাবী কৰা বিজেপি নেতাক ইডিৰ সমন। রাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি কৰিছিল দাবী। কৰ্ণাটকৰ বিজেপি নেতা এছ বিঘ্নেশ শিশিৰক সমন ইডিৰ। নাগৰিকত্বলৈ প্ৰশ্ন উত্থাপন কৰা সকলো নথি আৰু প্ৰমাণ দাখিলৰ নিৰ্দেশ। 9 ছেপ্টেম্বৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব বিজেপি নেতাগৰাকী। রাহুল গান্ধীৰ নাগৰিকত্বলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল বিজেপি নেতাগৰাকীয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ত এছ বিঘ্নেশ শিশিৰে দাখিল কৰিছিল আবেদন। রাহুল গান্ধীক বিদেশী বুলি দাবী কৰা বিজেপি নেতাক ইডিৰ সমন। পৰৱৰ্তী খবৰ। আপুনিও দিয়ক শুভেচ্ছা। হকী এছিয়া কাপৰ ফাইনেলত ভাৰত। চীনক 7-0 গলত হৰুৱাই ফাইনেলত উপনীত হ'ল ভাৰতীয় হকী দল। চাওক বিস্তাৰিত। হকী এছিয়া কাপৰ ফাইনেলত ভাৰতৰ দল। চীনক 7-0 গলত হৰুৱাই ফাইনেলত উপনীত হ'ল ভাৰতীয় হকী দল। বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত হৈছে হকী এছিয়া কাপ। দুৰ্দান্ত প্ৰদৰ্শনেৰে পুনৰবাৰ শক্তি দেখুৱাইছে ভাৰতীয় পুৰুষ হকী দলে। হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় হকী দল। ফাইনেলত দক্ষিণ কোৰিয়াৰ সৈতে মুখামুখি হ'ব ভাৰতীয় দল। পৰৱৰ্তী খবৰ। আজি আকাশত ৰঙা জোন চাবলৈ সাজু হওক। আজি ভাদ মাহৰ পূৰ্ণিমাৰ দিনা 2025 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। চাওক খুব শেষ। আজি নিশা 10:58 বজাত আৰম্ভ হ'ব পূৰ্ণ চন্দ্ৰগ্ৰহণ। পুৱতি নিশা 1:26 সম্পূৰ্ণ হ'ব এই চন্দ্ৰগ্ৰহণ। 3 ঘণ্টাত 28 মিনিট জ্বলি থাকিব এই চন্দ্ৰগ্ৰহণৰ সময়। চন্দ্ৰগ্ৰহণৰ মুখ্য সময় হ'ব 11:42। ইয়াৰ বাবে আৰম্ভ হৈছে সকলো সূতক নিয়ম। আজি আকাশত ৰঙা জোন চাবলৈ সাজু হওক। ভাদ মাহৰ পূৰ্ণিমাৰ দিনা 2025 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। আজি 2025 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। পৰৱৰ্তী খবৰ। ন্যায় বিচাৰি অভিযান চলোৱা জাতীয় সংগঠনৰ নেতাক আৰক্ষীৰ জালত। চিতু বৰুৱাৰ 4 সতীৰ্থ নেতা আটক কৰিলে আৰক্ষীয়ে। চাওক বিস্তাৰিত। ন্যায় বিচাৰি অভিযান চলোৱা জাতীয় সংগঠনৰ নেতা আৰক্ষীৰ জালত। চিতু বৰুৱাৰ 4 সতীৰ্থ নেতাক আটক কৰে আৰক্ষীয়ে। শিৱসাগৰৰ কৃষক বজাৰত ন্যায় বিচাৰি কৰিছিল দাদাগিৰি। জাতীয় সংগ্ৰামী সেনাৰ নেতাই ন্যায় বেপাৰীক দিছিল ধমক। অমৰ নিয়োগ ৰিদীপ ডেকা, অজয় ডেকা আৰু মুন্না বৈশ্যক আটক কৰে আৰক্ষীয়ে। বজাৰে বজাৰে ন্যায় বিচাৰি আৰম্ভ কৰিছিল অভিযান। সতীৰ্থ নেতাক আটক কৰিলেও ন্যায় বিৰোধী অভিযান অব্যাহত ৰখাৰ হুংকাৰ জ্ঞানহীন নেতা চিতু বৰুৱাৰ। পৰৱৰ্তী খবৰ। গোৱালপাৰাৰ উচ্ছেদিতৰ লিখিত অভিযোগৰ আৰম্ভ হৈছে তদন্ত। ৰাজ্যপালৰ নিৰ্দেশত চলিছে তদন্ত প্ৰক্ৰিয়া। DFO DCSP সকলোকে মাতি আনি চলিছে জিয়াৰা। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। গোৱালপাৰাৰ উচ্ছেদিতৰ লিখিত অভিযোগৰ আৰম্ভ হৈছে তদন্ত। DFO DCSP সকলোকে মাতি আনি চলিছে জিয়াৰা। ৰাজ্যপালৰ নিৰ্দেশত চলিছে তদন্ত প্ৰক্ৰিয়া। অৱসৰপ্ৰাপ্ত বিষয়াও সাৰি যোৱা নাই এই তদন্তৰ পৰা। 2010 পৰা 2024 পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰা প্ৰতিগৰাকী বিষয়াক কৰা হৈছে তলব। হাছিলা বিল পাইকানৰ উচ্ছেদিতই দেখিছে ন্যায়ৰ আশা। উচ্ছেদ চলোৱা DCSP, BDO, অভিযন্তা, DFO, বিদ্যুৎ বিভাগৰ অভিযন্তাক তন্ন প্ৰশ্ন। চৰকাৰী বিষয়া, বিভাগীয় বিষয়া কৰ্মচাৰী থাকোঁতে কেনেকৈ বেদখল কৰিছে চৰকাৰী মাটি? কিয় দিয়া হৈছিল চৰকাৰী সা সুবিধা? ৰাজ্যপালৰ তদন্ত কমিটিৰ তন্ন প্ৰশ্ন চৰকাৰী বিষয়া কৰ্মচাৰী। আঞ্চলিক বন বিষয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, BDO, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা, কনিষ্ঠ অভিযন্তা, বিদ্যুৎ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সমাজ কল্যাণ বিভাগৰ বিষয়া, জিলা উপায়ুক্ত, অতিৰিক্ত আয়ুক্তক তলব ৰাজ্যপালৰ তদন্ত কমিটিৰ।